দেউতাৰে সোনকালে তোমাক আমি ৰখি আছো। আমাৰ এই কদমতলা গাঁৱৰে শ্ৰী গৌতম ভট্ট তেখেতে আবেলি 4:30মান বজাত নলবাৰীলৈ বুলি ঘৰৰ পৰা ওলাই যায়। মোবাইলটো তেখেতে নিয়া নাছিল। এতিয়া মানুহজন সেই যে ওলাই গ'ল এতিয়ালৈ উভতি অহা নাই। এতিয়া আমি গোটেই গাঁওবাসীৰ লগতে পৰিয়ালটোৱে এটা সাংঘাতিক টেনশ্যনত আছোঁ। মানুহটো কি হ'ল? অতি সহজ সৰল, তেখেতে আমাৰ বিকাশ জাতীয় বিদ্যালয়ৰ প্ৰধান আচাৰ্য, বিভিন্ন সামাজিক কামৰ লগত জড়িত, ভাৰতীয় জনতা পাৰ্টি কদমতলা বুথৰ তেখেত সভাপতি, দুৰ্গা মন্দিৰৰ তেখেত স্থায়ী কমিটিৰ লগত জড়িত, সকলো অনুষ্ঠানৰ লগতে জড়িত ব্যক্তি, অতি সহজ সৰল ব্যক্তি। গতিকে তেখেতে কালি হঠাৎ নোহোৱা হোৱা কথাই আমাক অতি চিন্তিত কৰিছে। ঘৰুৱা কণ্ডল নাই, তেনেকুৱা ঘৰুৱা কণ্ডল নাই। আমি জানো, আমি ওচৰ চুবুৰীয়া ভালদৰে জানো, ঘৰুৱা কণ্ডল নাই বা তেনেকুৱা মানসিক কোনো হেৰিও নাই। কিন্তু এতিয়া মানুহজন কি কাৰণত নোহোৱা হ'ল এই কথাটোৰ আমি কোনো উৱাদি পোৱা নাই। ব্যক্তিগত শত্ৰুতা আমি জানাত তেনেধৰণৰ নাই, কিন্তু এতিয়া কাৰ কেনেকুৱা ধৰণৰ কথা ধৰিব নোৱাৰি। গতিকে মানুহজন যিমানে সময় গৈ আছে আমাক চিন্তাই বৰ ব্যথিত কৰিছে। গতিকে আমি ইতিমধ্যে থানাৰ লগত যোগাযোগ কৰিছোঁ। যিহেতুকে তেখেতৰ মোবাইলটো আমাৰ হাততে আছে, থানাই যাতে সেইটো লৈ ভালদৰে তদন্ত কৰি মানুহজনো ক'ত আছে অতি শীঘ্ৰে যাতে আমাক এটা ব্যৱস্থা কৰে। কণ দুটা ল'ৰা ছোৱালী, তেখেতৰ ছোৱালীটো বহিবই পৰা হোৱা নাই। গতিকে অতি দুখজনক কথা, আমি গোটেই ৰাতি শুব পৰা নাই। এতিয়াও আমাৰ মানুহ তেখেতক বিচাৰি আছে, বিভিন্ন জেগাত গৈছে। গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিম যাতে তেখেতক খৰতকীয়া তদন্ত কৰি, যিটোকে নলবাৰী গণেশ মন্দিৰত তেখেতক শেষ আমাৰ মানুহে দেখিছে, যিখন গাড়ীত গৈছিলে তাত নামিছে। গতিকে যদি তাত কিবা CCTV ফুটেজ পোৱা যায় তেনেদৰে চাই মেলি হ'লেও আমাক সহায় কৰি মানুহজন। আমাৰ সন্দেহ তাৰমানে কোনোবাই কিবা টাৰ্গেট কৰা যেনে লাগে মানুহজনক, নহ'লেতো তেনেকুৱাকে মানুহজন যাব লগা, অতি শিক্ষিত ভদ্ৰ মানুহ তেখেতে এনেকে মানে লুকাই থাকিবলগীয়া বা ক'ৰবাত যাবলগীয়া তেখেতৰ কোনো ধৰণৰ কথা নাই। তেখেতে সকলো দিশত অতি পাৰ্গত মানুহ। গতিকে নিশ্চয় কোনোবাই কিবা টাৰ্গেট কৰিছে তেখেতক, আমি গম নোপোৱাকৈ হয়তো কোনোবা শত্ৰু থাকিবও পাৰে। গতিকে আমি প্ৰশাসনক কাটৰ অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ক্ষিপ্ৰত। তেখেতে এটা বেঙুনী ফুলীয়া চাৰ্ট আৰু এটা খাখী কালাৰৰ মানে পেণ্ট পিন্ধি গৈছিলে। ঘৰৰ পৰা তেওঁ ধমধমালৈকে আমাৰ ইয়াৰ পৰা এখন বেটাৰী ৰিক্সাত গৈছিলে, তাৰ পৰা আকৌ এই আজিকালি যে অটোৰ নিচিনা বেটাৰী ৰিক্সা ওলাইছে তাত গৈছিলে। সেইখন আকৌ আমাৰ গাঁৱৰে যিজনৰ লগত গৈছে তেওঁ নমাই দিছে গণেশ মন্দিৰত। কোৱা নাই, ঘৰৰ মানুহ নাজানে। আৰু তেওঁ সুধিছিল বোলে, কৈছে মোৰ অলপ কাম আছে ইয়াতে, তেনেকে কৈছে। কিন্তু কি কাম আছিল বা কি হ'ল এতিয়া আমি একোৱে উৱাদি পোৱা নাই। মানুহজন বৰ্তমান ঘূৰি অহা নাই।